নমস্কাৰ, মই ভাগ্যশ্ৰীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো পিছে অকণমান বেলেগ ধৰণৰ হয়। এয়া দেখিছেনে, গোটেইকেইখন উলিয়াই থৈ দিছোঁ আপোনালোকৰ আগত। বহু দিনৰ পৰা আশা এটা কৰি আছিলোঁ যে কিবা এটা এনেকৈ কৰিম। আজি এয়া হৈ গ'ল। এই বস্তুখিনি দেখিছেনে, গোটেই বস্তুখিনি বেটাৰ গৰম বন্ধ দিয়াৰ লগে লগে মই লৈ গ'লোঁ ভণ্টিৰ ওচৰলৈ। মই পিছে ছবি অঁকাত অকণমান বেয়া হৈ যায়, ছবি সিমান ভালকৈ আঁকিব নাজানো। তো সেইকাৰণে মোক একদম পূৰা পাৰফেক্ট লাগে, সেইকাৰণে তাইৰ ওচৰলৈ লৈ গ'লোঁ। এয়া দেখিছেনে, তাই প্ৰথম কাম আৰম্ভ কৰিয়ে দিলে। যোনদিনাখন গৈছিলোঁ সেইদিনাখনে তাই কাম আৰম্ভ কৰি দিছিলে। এইটো হৈছে লিপ এণ্ড মিৰৰ আৰ্ট বুলি কয়। তাইক মই পখিলাজনী এনেকৈ কৰিব দিছিলোঁ, কিন্তু কেনেকৈ কৰিছে তাই জানে আৰু। বহুত কষ্ট, দেখিবলৈহে ধুনীয়া কিন্তু বহুত কষ্ট হয়। সেইদিনাখন দেখিহে গম পালোঁ বহুত কষ্ট। এয়া হৈছে কমপ্লিট লুকটো তাৰ আগৰখনত। এইটো হৈছে ৰাধা কৃষ্ণ, ডাঙৰ ৰাধা কৃষ্ণ। মই ৰাধা কৃষ্ণ ইমানেই ভাল পাওঁ ক'বই নালাগে আৰু, বহুত বেছি ভাল পাওঁ ৰাধা কৃষ্ণ। তো সেয়া এইটো ডাঙৰ ৰাধা কৃষ্ণ আঁকিব দিছিলোঁ এনেকৈ। আৰু এইগৰাকী হৈছোঁ মই। তাই আকৌ মোক আঁকি দিছে। এইটো আকৌ মই আঁকিব কোৱা নাছিলোঁ দেই, তাই নিজে আঁকি দিছে। মই যে কাম কৰি, মেচিনৰ কাম কৰি আৰু ৰিলচ বনাই ভাল পাওঁ, তো সেইকাৰণে তাই মোক তেনেকৈ আঁকি দিছে। এয়া হৈছে কেনভাছ আঁকিছে তাই। আকৌ এয়া গোটেই কমপ্লিট লুককেইটা আপোনালোকক দেখাম, কেনেকুৱা লাগিছে জনাব। দেখিছেনে, যিটো ভাল পাওঁ তাই সেইটোকে আঁকি দিছে। এয়া হৈছে মোৰ ফেভৰেট ৰাধা কৃষ্ণ, ইমানেই ভাল পাওঁ ৰাধা কৃষ্ণক মই ক'বই নালাগে আৰু। এয়া হৈছে লিটিল ৰাধা কৃষ্ণ। আপোনালোকক কেনেকুৱা লাগিছে জনাব পিছে দেই। যদি আপোনালোককো প্ৰয়োজন হয় ক'ব, মোৰ লগত কণ্টেক্ট কৰিব, কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক জনাই দিম বাৰু কেনেকৈ কি দিব পাৰোঁ। আৰু থেংক ইউ তাইক কৈছোঁ, ভিডিঅ'ৰ যোগেদি আকৌ কৈছোঁ থেংক ইউ।